সো বন্ধুসকল তোমাৰ কাৰণে ভাল খবৰ গুড নিউজ যোনবিলাকে বৰ্তমান এবাৰ মেট্ৰিক পাছ আৰু হাই ছেকেণ্ডেৰী পাছ কৰিছা তোমালোকৰ কাৰণে ভাল খবৰ কাৰণ এনেকুৱা খবৰ তোমালোকে মানে বেলেগত নোপোৱা আৰু মোৰ এই চেনেলটোতে পাবা সো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা প্ৰথমৰ পৰা যদি আহিছা সো এতিয়া তোমালোকক গম পাই যাবা তোমালোকে এই যোনটো তোমালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পাছ কৰিলা তোমালোকৰ কাৰণে মানে যোনটো চেণ্ট্ৰেল হয় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ এটা ওলাইছে সো তাত তোমালোকে এপ্লাই কৰি দিলে তোমালোকে 30,000 টকা পাই ষ্টাৰ্টিং তোমালোকে পাবা ঠিক আছে এতিয়া সবিশেষ মই এই ভিডিঅ'টোৰ পৰা কৈ দিছোঁ চোৱা আছে যে স্কলাৰশ্বিপ ডিজাইন নিশ্চয় গম পাইছা তোমালোকে কোন কোন এলিজিবিলিটি হয় মই দেখাই দিছোঁ চাই লোৱা স্কলাৰশ্বিপ ক্লাছ 10 পাছৰ ষ্টুডেণ্ট কাৰণ মানে বহুতে এই স্কলাৰশ্বিপৰ কথা নাজানে সেইকাৰণে মানে আমাৰ অসমৰ কথা কৈছোঁ অসমৰ ল'ৰা ছোৱালীবিলাকে গম নাপায় সেইকাৰণে সেই পে'মেণ্টটো নাপায় চ' মই তোমালোকক দেখাই দিম এতিয়া কেনেদৰে কৰিব লাগে চাই লোৱা কি ডকুমেণ্ট লাগিব কি লাগিব কিমান পাৰ্চেণ্টেজ চ' এলিজিবিলিটি ধৰণৰ ষ্টুডেণ্ট মাষ্ট বি ক্লাছ 10 পাছ লাগিব আৰু তোমালোকৰ মিনিমাম 75% মাৰ্ক লাগিব যাৰ যোনবিলাক মেট্ৰিক পাছ কৰিছা তাৰ 75 মাৰ্ক আছে আৰু যাৰ এনুৱেল ইনকম 8 লাখৰ তলত তোমালোকে এইটো এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰপিছত চাই লোৱা প্ৰিফাৰেঞ্চ উইল বি গিভেন টু ষ্টুডেণ্ট ফ্ৰম দি গভৰ্ণমেণ্ট স্কুল যোনখন তুমি গভৰ্ণমেণ্ট স্কুলত পঢ়া হ'ব লাগিব যদি তুমি মেট্ৰিক পাছ কৰিছা তেনেহ'লে চৰকাৰী স্কুলৰ পৰা পঢ়ি পাছ কৰিছা তেনেহ'লে তুমি সেইখন এপ্লাই কৰিব পাৰিবা বাকী পাৰ্চন উইথ ডিছেবিলিটি যদি PWD হয় তেতিয়াও পাৰিবা ষ্টুডেণ্ট ফৰ দি নৰ্থ ইষ্ট ৰিজন দেখা পাইছা নহয় নৰ্থ ইষ্টৰ ৰিজনৰ যোনবিলাক আছে নৰ্থ ইষ্টৰ যোনখন 6খন বা 7খন ৰাজ্য আছে সেই নৰ্থ ইষ্টৰ কেইখনকহে এই মানে এই যোনটো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপটো পাবা ঠিক আছে বেনিফিটছ চোৱা ওৱান টাইম স্কলাৰশ্বিপ অফ দি 30,000 টকা তুমি পাবা এমাউণ্ট ডিফাৰেণ্ট ফৰ দি ফ্ৰী তোমালোকে তোমালোকে এইটো ফ্ৰী হয় বোলে টকাৰ পিছত নেক্সট ঘূৰাই দিব লাগিব এইটো নহয় এইটো স্কলাৰশ্বিপ হয় তোমালোকে বিন্দাছ পাবা মানে তোমাৰ ডাইৰেক্ট একাউণ্টত আহিব যোনটো DBT প্ৰচেছত বাকী চোৱা স্কলাৰশ্বিপ ফৰ দি ক্লাছ 12 পাছ ষ্টুডেণ্ট যোনবিলাক এবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছা হাই ছেকেণ্ডেৰী পাছ কৰাৰ কাৰণে ভালেই খবৰ মই যোনটো আগতে এবাৰ দিছিলোঁ যোনটো NSP কথা কৈছিলোঁ বাকী আৰু বেলেগ কাষ্টৰ আছে OBC SC ST বিলাকৰ সেইবিলাকক মই ভিডিঅ'ত দি দিম বাৰু চ' সেইবিলাক তোমালোকে সেইবিলাকো এপ্লাই কৰিব পাৰিব আৰু এইটো এপ্লাই কৰিব পাৰিব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ যোনটো স্কলাৰশ্বিপ হয় সেইটো মানে বহুতেই নাজানে সেইকাৰণে মই ভিডিঅ'টো বনাই দিছোঁ চাই লোৱা ষ্টুডেণ্ট মাষ্ট বি পাছ 12 আৰু তাত পাৰ্চেণ্টেজ লাগিব 75% মানে 70% মাৰ্ক পাইছা তোমালোকে কাৰণ ইছানুটোৰে তোমালোকৰ 80 প্লাছৰ পৰাহে তোমালোকে মানে পোৱা চান্স থাকে কিন্তু এইটো চাই লোৱা 75% মাৰ্ক বিচাৰিছে আৰু এনুৱেল ইনকম এইটো একেই চেফ 8 লাখ টকাৰ তলত কম হ'ব লাগিব বাকী প্ৰিফাৰেঞ্চ হৈছে গভৰ্ণমেণ্ট স্কুলত ষ্টুডেণ্ট হ'ব লাগিব বাকী এইখিনি টকা পাইছা নৰ্থ ইষ্টৰ হ'ব লাগিব তাৰপিছত বেনিফিটছ ওৱান টাইম দি ফাইনেন্সিয়েল 30,000 টকা তোমালোকে ওৱান টাইম পাবা ঠিক আছে বাকী এতিয়া মই তোমালোকক কওঁ চোৱা কি ডকুমেণ্ট লাগিব ডকুমেণ্ট হৈছে তোমালোকৰ এপ্লিকেশ্যন মাষ্ট বি ছাবমিট দি ফলোইং ডকুমেণ্ট ৰিচেণ্ট পাছপোৰ্ট চাইজৰ ফটোগ্ৰাফ লাগিব নতুন মানে এইকেইদিনৰ ভিতৰতে তোমাক মানে যেতিয়া এপ্লাই কৰিব এপ্লাই কৰা পাই এসপ্তাহৰ ভিতৰতে তোমালোকৰ পাছপোৰ্ট চাইজৰ ফটোখন লাগিব আইডেণ্টি প্ৰুফৰ কাৰণে তোমালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড এটচেট্ৰা যি আছে আধাৰ কাৰ্ডখন থাকিলে ভাল হয় বাকী ক্লাছ 10 আৰু 12 মাৰ্কশ্বিটকেইখন লাগিব মানে কাৰণ প্ৰুফ অফ এডমিশ্যন যদি কোনখন এডমিশ্যন লৈছিলা চ' তাত আইডেণ্টি কাৰ্ডখন থাকিব বা এডমিশ্যন লেটাৰ থাকিব চ' এডমিশ্যন লেটাৰ দিবা তাৰপিছত নহ'লে ফ্ৰী ৰিচিপ্ট বা ফ্ৰী ষ্ট্ৰাকচাৰ দিব পাৰা ইনকাম চাৰ্টিফিকেট বহুত প্ৰয়োজন হয় চ' ইনকাম চাৰ্টিফিকেট বনাই ল'বা ঠিক আছে বেংক একাউণ্ট ডিটেইলছ পাছবুক কিন্তু পাছবুকখন ভালকৈ চাই ল'ব SBI হ'লে ভাল হয় ঠিক আছে তাৰপিছত তোমালোকৰ কৈছোঁ ইম্পৰ্টেণ্ট যোনটো ডেট হয় ডেটটো হৈছে তোমালোকৰ 28 জুন 2026 এইটো হৈছে লাষ্ট ডেট সেইকাৰণে তোমালোকক কৈছোঁ মই যোনবিলাকে এইটো কাৰণে এলিজিবিলিটি হয় আৰু যোনবিলাকে এইটো এপ্লাই কৰিব বিচৰা ঠিক আছে এই ভিডিঅ'টো প্ৰায় 10,000 ভিউজ অহাৰ পিছত মই তোমালোকক এপ্লাই কেনেদৰে কৰিব লাগে আৰু এপ্লাই লিংকটো মই ডাইৰেক্ট দি দিম বা এপ্লাই কৰি দেখাই দিম ঠিক আছে তোমালোকে যিমান পাৰা নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা এই ভিডিঅ'টো ঠিক আছে তো আজি ভিডিঅ'টো ইমানতে যদি ভাল লাগিলে লাইক কমেণ্ট আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ জয় অসম